গগৈ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ মাটি বচাওক জাতি বচাওক শীৰ্ষক যুৱ কংগ্ৰেছৰ নেতৃত্বত অনুষ্ঠিত হোৱা এখন অনুষ্ঠানত উপস্থিত থকা অল ইণ্ডিয়া যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিপ ডাঙৰীয়া, উপস্থিত থকা অসমৰ যুৱ কংগ্ৰেছৰ তত্ত্বাৱধায়ক মিতেন্দ্ৰ দৰ্শন যাদৱ ডাঙৰীয়া, জিছান ডাঙৰীয়া আৰু ৰাকেশ মীনা ডাঙৰীয়া, ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনাম ডাঙৰীয়া, ইয়াত উপস্থিত থকা উপসভাপতিসকল ডেভিড ফুকন ডাঙৰীয়া, সাগৰিকা বৰা ডাঙৰীয়ানী, অনন্ত নৰ ডাঙৰীয়া, ইয়াত উপস্থিত থকা বিধায়কসকল বিধায়ক নুৰুল হুদা ডাঙৰীয়া, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, ৰাজ্যিক NSY সভাপতি কৌশিক কাশ্যপ কলিতা ডাঙৰীয়া, উপস্থিত থকা প্ৰাক্তন বিধায়ক হাদিজ খান ডাঙৰীয়া, উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ উপসভাপতিসকল, সাধাৰণ সম্পাদকসকল প্ৰদ্যুৎ ভূঞা ডাঙৰীয়া, শান্তনু বৰা ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সম্পাদকসকল, দলৰ সতীৰ্থসকল আৰু বিভিন্ন অঞ্চলৰ পৰা অহা আমাৰ শ্ৰদ্ধাৰ যুৱক বন্ধুসকল, সাংবাদিক বন্ধুসকল, মই আপোনালোকৰ মাজত বক্তৃতা দিবলৈ অহা নাই, কথা পাতিবলৈ আহিছোঁ যে আজি আমি যিদৰে সমগ্ৰ অসমত ভ্ৰমণ কৰি আছো, কেতিয়াবা যুৱ কংগ্ৰেছৰ লগত ঢকুৱাখানাত বা কেতিয়াবা আমাৰ দলৰ শীৰ্ষ নেতৃত্বৰ লগত আমি যিদৰে উজনি অসমৰ পৰা মধ্য অসমৰ বিভিন্ন গাঁৱৰ মানুহৰ মাজত সোমাই গৈছো, য'তেই যাওঁ মানুহে এটা কথা কয় যে আপোনালোকে চিন্তা নকৰিব, এইবাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব। য'তেই যাওঁ ৰাইজে কৈছে যে আপোনালোকে যিদৰে ওলাই আহিছে ৰাজপথত, আপুনি অসমৰ মুখ্যমন্ত্ৰীক এৰি নিদিব, ধৰি ৰাখক, তেখেতে এৰি নিদিব। য'তে আমি যাওঁ ৰাইজে যিদৰে হাঁহি মুখেৰে আমাক স্বাগতম জনায়, তাৰ পৰা আমি প্ৰমাণ পাওঁ যে আমি ৰাইজৰ হৃদয়ত সোমাবলৈ সক্ষম হৈছোঁ। আৰু সেইকাৰণে যি সভা আয়োজন কৰিবলৈ আগতে বহুত কষ্ট কৰিব লাগে, 10 দিন আগতে জনাব লাগে জিলা কংগ্ৰেছক, জিলা যুৱ কংগ্ৰেছত। আজিৰ তাৰিখত মাত্ৰ 2 দিন খবৰ দিলে হাজাৰ হাজাৰ আমাৰ দলৰ কৰ্মীখিনি একগোট হৈ, সেইটোৱে প্ৰমাণ যে কংগ্ৰেছ দল আগতকৈ আৰু কেনেদৰে সবল হৈছে, সেইটোৱে প্ৰমাণ যে কংগ্ৰেছ দল আগতকৈ কেনেদৰে আৰু শক্তিশালী হৈছে। আজি চাৰিওফালে আমি বিভিন্ন জিলাত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আছোঁ। ক'ৰবাত যুৱ কংগ্ৰেছে নিজৰ যাত্ৰা চলাই আছে, ক'ৰবাত মহিলা কংগ্ৰেছে নিজৰ যাত্ৰা চলাই আছে, ক'ৰবাত NSY নিজৰ প্ৰগ্ৰামবোৰ কৰি আছে। আমাৰ বিধায়কসকল শীৰ্ষ নেতৃত্ব আমি সময় পৰিৱৰ্তনৰ যাত্ৰাৰ যোগেদি আমি বিভিন্ন চুকত গৈছোঁ। ছত্তীশগড়ৰ পৰা আমাৰ দলক প্ৰশিক্ষণ দিবলৈ বিভিন্ন ব্লক পৰ্যায়ৰ আমাৰ মিটিংবোৰ হৈ আছে। দিল্লীৰ পৰা স্ক্ৰিনিং কমিটি সদস্যবোৰ আহি আমাৰ প্ৰাৰ্থীসকলৰ লগত কথাবোৰ পাতি আছে, টিকেটৰ আবেদনকাৰীসকলৰ লগত কথাবোৰ পাতি আছে। একে সময়ত আমাৰ প্ৰায় 10-11খন প্ৰগ্ৰাম একে সময়ত সমগ্ৰ অসমত চলি আছে। এইটোৱে প্ৰমাণ যে কংগ্ৰেছ দল আজি মাত্ৰ দিছপুৰৰ ভিতৰত নহয়, কংগ্ৰেছ দল মাত্ৰ কিছু সমষ্টিলৈ আবদ্ধ হৈ থকা নাই। আজি কংগ্ৰেছ দল অসমৰ প্ৰতিখন গাঁৱৰ ভিতৰত সোমাবলৈ সক্ষম হৈছে। আৰু সেইকাৰণে
আজি মুখ্যমন্ত্ৰী চকুত ভয় আমি দেখা পাইছোঁ মুখ্যমন্ত্ৰীৰ চেহেৰা আৰু কলা হৈ যোৱা আমি দেখা পাইছোঁ আৰু সেইকাৰণে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আজি কি দেখা পাইছোঁ যে যদি মন্দিৰলৈ যাওঁ তাত বিজেপি মানুহবোৰ আমাক বাধা দিবলৈ বিচাৰে যদি নামঘৰলৈ যাওঁ তাত বিজেপি মানুহবোৰ আমাক বাধা দিবলৈ বিচাৰে যদি বৰদোৱা থানলৈ যাওঁ তাত বিজেপি মানুহবোৰ পৰিস্থিতিত আবদ্ধ কৰি ৰাখিছিল সেই ভয়ৰ পৰিস্থিতি আজি কংগ্ৰেছ দল যিমান সোমাই গৈছে সমান সহকাৰে ভয়ৰ পৰিস্থিতি আজি অসমৰ পৰা নাইকিয়া হৈ গৈছে আজি অসমৰ জনসাধাৰণবোৰ নিৰ্ভয় হয় এটা তেওঁলোকে ক'বলৈ আৰম্ভ কৰিছে যে কোন হয় হিমন্ত বিশ্ব শৰ্মা হু ইজ হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ মুখে মুখে অত্যাচাৰৰ বিৰুদ্ধে আমি মাত মাতিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাটি কেলেংকাৰীৰ বিৰুদ্ধে আমি মাত মাতিম আৰু সেইকাৰণে চাওক আজি ৰাইজে নিজে আৰম্ভ কৰিছে মই ৰাইজৰ পৰা যুৱ কংগ্ৰেছৰ পৰা মই শিকিছোঁ যে যিদৰে ইতিহাসত বীৰ লাচিতে কৈছিল যে দেশতকৈ মামা ডাঙৰ নহয় এজন যুৱ কংগ্ৰেছৰ মুখেদি মই শুনিলোঁ যে আজি ক'ব লাগিব দেশতকৈ মামী ডাঙৰ নহয় দেশতকৈ মামী দেশতকৈ মামী দেশতকৈ মামী দেশতকৈ মামী ৰাইজ এবাৰ জাগিছে জুই এবাৰ জ্বলিছে ৰাইজ এবাৰ জাগিছে এইবাৰ সংগ্ৰাম চলিছে যুঁজ এখন হ'ব যুঁজ এখন হ'ব যুঁজ এখন হ'ব আৰু এবাৰ এটা সাধাৰণ যুঁজ নহয় এইবাৰ যি সংবিধানৰ শপত লৈছে সেই সংবিধানৰ বিৰুদ্ধে কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে অসমৰ বাবে কিমান লজ্জাজনক কথা যে আজি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন হাইকোৰ্ট সুপ্ৰিম কোৰ্টলৈকে কেছবোৰ গৈছে যে কেনেদৰে মুখ্যমন্ত্ৰী সম্প্ৰদায় ইমান তেওঁ ডাইনামিক আজি আৰ্থিক অৱস্থা এনেদৰে কৰিছে যে এইজন মুখ্যমন্ত্ৰী অসম চৰকাৰৰ ধাৰ মাৰিবলৈ এতিয়া কি কৰিছে প্ৰতিখন গাঁৱৰ ভিতৰত প্ৰতিখন নগৰৰ ভিতৰত মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে ভাবিছে যে মদ বিক্ৰী হ'লে ৰাজ্য চৰকাৰে কিছু টেক্স পাব আৰু সেই টেক্স যোগেদি তেওঁলোকে ধাৰ মাৰিব ল'ৰা ছোৱালীবোৰক স্কলাৰশ্বিপ দিব পৰা নাই ল'ৰা ছোৱালীবোৰৰ বাবে ভাল স্কুল খুলিব পৰা নাই এতিয়া চৰকাৰী স্কুল বন্ধ কৰি ঠাই ঠাই তেওঁ মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে যাৰ ফলত আমাৰ যুৱকখিনি হতাশ যুৱক ওচৰত ক'ত এতিয়াও বিকল্প নাই এতিয়া চাকৰি বিচাৰি হাজিৰা বিচাৰি এতিয়া অসম এৰি বাহিৰলৈ যাবলৈ হৈছে মই সুধিবলৈ বিচাৰোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাৰম্বাৰ কয় কি তেখেতৰ দিনত যথেষ্ট অৰ্থনৈতিক উন্নতি হৈছে যদি তেখেতৰ দিনত ইমান অৰ্থনৈতিক উন্নতি হৈছে ঢকুৱাখানাৰ পৰা মিচিং যুৱকখিনি বেংগালুৰুলৈ গৈ তাত তেওঁলোকৰ মৃত্যু কিয় হ'ল আমি অৰ্থনৈতিক উন্নতি ইমান হৈছে আমাৰ নিবনুৱা যুৱকসকল হতাশ হৈ আজি ড্ৰাগছ ল'বলৈ কিয় আৰম্ভ কৰিছে আমি সেই প্ৰশ্নৰ উত্তৰ আমি ল'বলৈ বিচাৰোঁ উন্নয়ন মাত্ৰ দলং নহয় এই ফ্লাইঅভাৰ নহয় অদৰকাৰী ফ্লাইঅভাৰ দলং তেওঁলোকে বনাই আছে কিন্তু স্কুলৰ যোৱা সেই ৰাস্তাবোৰ চাওকচোন এবাৰ চাবচোন স্কুলৰ যোৱা ৰাস্তাবোৰ কেনেকুৱা বজাৰলৈ যোৱা ৰাস্তাবোৰ চাওকচোন গাঁৱৰ ভিতৰত সোমালে গম পাব যে ঘৰৰ সন্মুখৰ ৰাস্তাৰ অৱস্থা কিমান বেয়া গাঁৱৰ ভিতৰত সোমালে গম পাব যে আজি মানুহবোৰ কেনেদৰে নিজৰ ঘৰ সম্পত্তি গৰাখহনীয়াৰ হেৰুৱাবলৈ হৈছে আৰু তোমালোকে কি কৈছিলা তোমালোকে কৈছিলা যে বসুন্ধৰাৰ যোগেদি সকলোৱে মাটি পট্টা পাব এতিয়া আমি গম পাইছোঁ যে বসুন্ধৰা 1, 2, 3 পিছত দুখীয়া মানুহে মাটি পট্টা পোৱা নাই দুখীয়া মানুহৰ একচনীয়া পট্টা একচনীয়াই হৈছে কিন্তু মুখ্যমন্ত্ৰীৰ পৰিবাৰ আৰু বিভিন্ন বিজেপি দলৰ নেতাৰ পৰিবাৰৰ মাটি সম্পত্তি আগতকৈ আৰু বেছি বাঢ়ি গৈছে আজি চৰকাৰী আঁচনিৰ ভিতৰত আজি বিজেপি নেতাসকলৰ পৰিবাৰে আজি তাতে তেওঁলোকে হামলা দিছে চৰকাৰী আঁচনি হয় দুখীয়া মানুহৰ বাবে চৰকাৰী আঁচনি হয়
আমাৰ ৰাইজৰ পৰা যি টেক্স ল'লে সেই টেক্সৰ যোগেদি দুখীয়া মানুহৰ মাজত বিতৰণ কৰা এটা মাধ্যম। কিন্তু এইখন বিজেপি দল নিজকে তেওঁলোকে হিন্দুৰ দল ক'বলৈ বিচাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজকে হিন্দুৰ নেতা প্ৰমাণ দিবলৈ বিচাৰে আৰু পিছত গৈ গৰু চিণ্ডিকেট কৰা মানুহক মন্ত্ৰী বনায়। গৰু চিণ্ডিকেট কৰা মানুহবোৰক টিকেট দিবলৈ বিচাৰে। এয়া হ'ল হিন্দু নেতা, যিজনে কয়লা চিণ্ডিকেটৰ পৰা পইচা লয়, গৰু চিণ্ডিকেটৰ পৰা পইচা লয়, পাথৰ চিণ্ডিকেটৰ পৰা পইচা লয়, যিজনে জনজাতিসকলৰ 40,000 বিঘা মাটি আদানীক, আম্বানীক, পতঞ্জলীক দিলে, তেওঁ কিদৰে হিন্দু নেতা হ'ব পাৰে? হিন্দু মানে সত্য, হিন্দু মানে সভ্য, হিন্দু মানে শক্তি, এটাও গুণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত নাই। এটা গুণ তেওঁৰ ভিতৰত নাই। সত্য কথা ক'ব পাৰে নেকি কওকচোন? পাৰে। তেওঁ নিজে কয় মই দিনত 1000টা মিছা কথা ক'ব পাৰোঁ। আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হ'ল অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। বাস্তৱ হিন্দু নেতা ইমান মিছলীয়া কথা নকয়। হিন্দু মানে নিৰ্ভয়, আৰু তেওঁ আটাইতকৈ ভয়াতুৰ। যেতিয়া বিপদ পৰে দল সলাই লয়, সংগঠন সলাই লয়। আগতে আছুত বিপদত পৰিলে কংগ্ৰেছৰ বিপদত পৰিলে বিজেপি। কাইলৈ গৈ যদি বিজেপি ক্ষমতাৰ পৰা যায়, প্ৰথম বিজেপি দলটোক ত্যাগ কৰা ব্যক্তিয়ে হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই এই মঞ্চৰ পৰা চেলেঞ্জ দিছো, যদি বিজেপি দলৰ চিন্তাধাৰাৰ প্ৰতি ইমানে দায়বদ্ধতা আছে, আজি বিজেপি দলৰ চিৰকালৰ বাবে ভাল দিন হওক বেয়া দিন হ'ব, সদায় বিজেপি দলত থাকিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ৰাজহুৱাভাৱে ঘোষণা কৰক, ৰাজহুৱাভাৱে ঘোষণা কৰক। মইতো কৈছো মই সদায় কংগ্ৰেছ দলত থাকিম। ক্ষমতা থাকক বা নাথাকক, যি দলক মোৰ প্ৰয়াত পিতৃ, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে ইমান বছৰ ত্যাগ বলিদান কৰি যিখন দলটোক ইমান মৰম কৰিলে, সেই দলৰ লগত মই কেতিয়াও গাদ্দাৰী নকৰোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একেখিনি কথা সাহস নাই। এতিয়াও ভাবি ৰাখিছে যে কংগ্ৰেছৰ লগত ভাল হৈ থাকোঁ, যিদিন বিজেপি যাব কংগ্ৰেছৰ দৰ্জা মই খটখটাম। আপোনালোকে কওক, যদি কংগ্ৰেছত আহিবলৈ বিচাৰে কংগ্ৰেছত ল'ব লাগেনে? আপোনালোকে কওক, ল'ব লাগে নেকি? আপোনালোকে কওক, ল'ব লাগে নেকি? আজি আপোনালোকৰ মাজত আমাৰ ৰাজহুৱাভাৱে চুক্তি হৈ গ'ল। আমি ৰাহুল গান্ধী ডাঙৰীয়াক আমি কথা দি দিম যে কেতিয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কংগ্ৰেছৰ ভিতৰত নলওঁ। সাধাৰণ নিৰ্বাচন নহয়, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজকে জেলৰ পৰা বচাবলৈ যিকোনো কথা ক'ব পাৰে, মিছলীয়া কথাবোৰ ক'ব পাৰে, পাকিস্তানৰ কথাবোৰ ক'ব, আৰু পিছত কথাবোৰ প্ৰমাণ কৰিবলৈ এটাও তথ্য তেওঁ ৰাইজৰ মাজত প্ৰকাশ কৰিব নোৱাৰে। 10 ছেপ্টেম্বৰ মই কৈছিলোঁ